আগৰ বয়সস্থ মানুহখিনিয়ে যিখিনি পুৰণা চাম মানুহ আছিলে তেখেতসকলে ছোৱালী কেনেকৈ জোকাই জানে। তেতিয়াতো মাতিবলৈ সাহস নাই। ক'ৰবাত দেখিছে ছোৱালী এজনী পচন্দ হৈ আছে আৰু চাই থাকিব। তাৰপিছত আৰু তেওঁ ইচল সিচলকৈ আৰু গা মুৰি দিয়া নিচিনাকৈ আৰু এনেকৈ থাকিব। তাৰপিছত আৰু এনেকৈ থাকি আৰু মানে মই আমুকতে আছোঁ তেনেকৈ ছোৱালী ভাল পাইছিলে। সাহসটো নাই ঘৰলৈ যাবলৈ, ককাইহঁতে ধৰি হয়তো খুন্দা দিব নহ'লে। আৰু এতিয়া কি জানা, সেইটোহে। আৰু মোলৈ বিয়া হ'বানে নোহোৱা কোৱা? মোলৈ বিয়া হ'ব লাগিব। মোৰ ঘৰৰ মানুহ তোমালোকৰ ঘৰলৈ পঠিয়াই আছোঁ। বিয়া হ'ম বুলি ক'বা। আৰু যদি বিয়া নহওঁ বুলি কোৱা নহয়, ডাইৰেক্ট মই ঘৰলৈ লৈ আনিম। মোৰ ঘৰৰ বোৱাৰী হ'ব লাগিব। এতিয়া এনেকুৱা দম হয়নে নহয় বাৰু কওকচোন। আৰু তেতিয়া আগৰ দিনৰ মানুহখিনিয়ে চকুটিপ কেনেকৈ মাৰে জানে? এইটো এনেকৈ ল'ব, এইটো চকুটিপ মই নাজানোৱে, নাহেই। এইটোহে চকুটিপ আগৰ দিনৰ মানুহে। এতিয়া চকুটিপ কেনেকৈ মাৰে জানা? এতিয়া চকুটিপ এনেকৈহে মাৰে, দেখিছেনে নাই? পাৱাৰে বেলেগ। এতিয়া চকুটিপৰ প্ৰয়োজনেই নাই এতিয়া, হয়নে নহয়? ডাইৰেক্ট ফেচ টু ফেচ। আহিবা, মই আমুকতে আছোঁ, হয়নে?